পাৰিলোঁ। তাক শিক্ষা দিওঁতে ক'ত ভুল কৰিলোঁ মই? তাৰ প্ৰতিজ্ঞাৰ কোনো অৰ্থই নাথাকিল, তাৰ কথাৰ কোনো অৰ্থই নাথাকিল। সীমাথোন মোৰ বুকুত এটাৰ পিছত এটাকৈ কোব মাৰি গ'ল। মোৰ দাদাই কৰা ভুলৰ কাৰণে মই তোমাক ক্ষমা বিচাৰিছোঁ। আমাক ক্ষমা কৰি দিবা। তেনেকৈ নকবা বীৰিণা। ইয়াত তোমালোকৰ একো দুখ নাই। যি হৈ গ'ল মই মোৰ ভাগ্যৰ লিখন বুলি ধৰি লৈছোঁ। বৰ্তমান যিটো ল'ৰা মোৰ ওচৰত নাই তাৰ কথা বেয়াকৈ ক'বলৈও মোৰ বেয়া লাগিছে, কিন্তু বেয়াকটো বেয়া বুলি ক'বই লাগিব। তোমালোকৰ যি অনিষ্ট হ'ল সেইখিনি মই ঘূৰাই দিব নোৱাৰোঁ। অনবৰতেনো কি চিন্তা কৰি থাকো? ভালকৈ খাচোন। খায়ে আছো দেখোন। যিহে খাইছ মই দেখি আছো নহয়। সৰু সৰু কথা কিছুমান লৈ তই বৰ চিন্তা কৰি থাকো। এইটো কি সৰু কথা? কথাবোৰ ভালকৈ জানি নোলোৱাকৈ মিছা মিছি টেনচন লৈ থকাটো একেবাৰে ভাল কথা নহয়। মই আহিলোঁ দেউতা। মই মনত কোনো আক্ষেপ লৈ যাবলৈ ওলোৱা নাই। পাৰিলে আপোনালোকেও মোৰ প্ৰতি আক্ষেপ লৈ নাথাকিব। আচলতে আপোনালোকক এৰি এই ঘৰখন এৰি যাবলৈ মোৰো ভাল লগা নাই। কাৰণ দেৱৰাজে যি নকৰিলেও আপোনালোকৰ পৰা মই সঁচা মৰম পাইছিলোঁ, আৰু সেইফালৰ পৰা চাবলৈ গ'লে মই এইখন ঘৰত থাকি যাব পাৰিব লাগিছিল। কিন্তু নাই, আমাৰ মৰমৰ কাৰণে তোমাক মই থাকি যাবলৈ নকওঁ। যোৱা, নিজৰ জীৱনটো আকৌ এবাৰ সজোৱাগৈ। মোৰ বিশ্বাস তুমি পাৰিবা। মই চেষ্টা কৰিম। বাকী সকলো ভগৱানৰ ওপৰত এৰি দিছোঁ। যি ভগৱানে তোমালোকক ইমান কষ্ট দিলে সেই ভগৱানেই তোমালোকক সহায় কৰিব। মোক ভুল বুজি নাথাকিবা। তোমাক মিছাকৈ বহুত সন্দেহ কৰিলোঁ। আচলতে মই সেইবোৰ কথা এতিয়া বাদ দিয়ক দেউতা। মই পুৰণি কথাবোৰ একেবাৰে ধৰি থকা নাই। মাত্ৰ এটাই আশা কৰোঁ, আপোনালোকেও ভালে থাকক, আৰু ইয়াৰ পিছৰ পৰা মোৰ জীৱনটো যি হয় ভালেই যেন হওক। আমি ভালে থাকিব পাৰোঁ নে নোৱাৰোঁ ক'ব নোৱাৰোঁ, কিন্তু তুমি ভালে আছা বুলি জানিলে আমি বহুত ভাল পাম। তেনেহ'লে আমি গৈ থাকোঁ। আহোঁ, মাক আৰু মাত নলগাওঁ। মই যোৱাটো দেখি তেখেতে কষ্ট পাব। ঠিক আছে দিয়া, মাত দিব নালাগে। আৰু যদি তুমি তেওঁক মা বুলি ভাবিব পাৰিছা তেনেহ'লে মাজে মাজে আহি থাকিবা। নিশ্চয় আহিম। ব'লা অমৃতা। ৰবা, কলৈ যোৱা তোমালোক? এনেকৈ যাওঁ বুলি যাব নোৱাৰিবা নহয় তোমালোক। শান্তনাও। অঁ বাইদেউ। সেই আজি মই যাওঁ বুলি ভাবিছোঁ। কিয়? অমি আহি পোৱাই নাই দেখোন। সেই অমি অহাৰ পিছতহে যাম বুলি ভাবিছোঁ।
আজিয়েনো কিয় যাব লাগে বাইদেউ? দেখা নাই এজনী আহি ওলালেই আজি তাতে অমি আহি ওলাব এতিয়া চাগে যোৱাৰ নাম গন্ধই নোলাব ভিনিয়েৰে ঠাণ্ডা মানুহৰ কাৰণেহে ইমান দিন থাকিব পাৰিছোঁ সদায় সদায় মানুহজনক অকলে অকলে এৰি আহিবলৈ বেয়া লাগে অ' ভা বাইদেউ ভিনদলৈ মৰম কমাই নাই। কিয় কমিব যিজন মানুহৰ লগত গোটেই জীৱন থাকিম বুলি সংসাৰ পাতিছোঁ সেইজন মানুহলৈ মৰম কমিব নেকি? বাৰু হ'ব দিয়ক, ভিনদৰ কথা কৈছে যেতিয়া আপোনাক ৰখাই নথওঁ। অমিক আহি ল'বলৈ দিয়ক। হ'ব দে কিবা এটা ভাল চাই যোৱাৰ আশা আছিল ঈশ্বৰে তাকো পূৰণ কৰিলে মই অমি আহিলে যাম দে অমিৰ ভাল হ'বলৈ এতিয়াও বহুত বাকী বাইদেউ। মইহে জানিছোঁ মোৰ কি হৈ আছে। আপোনাক কেনেকৈ বুজাম মই? তুমি মোক কি বুলি মাতা? মা বুলি। মোক মা বুলি মাতি তুমি এতিয়া এনেকৈ কলৈ যাবলৈ ওলাইছা? মানে অমিত, তুমি কেতিয়াবাই মোৰ মনত দেৱৰ আসনখন লৈ পেলাইছা। মই আকৌ এবাৰ দেৱক হেৰুৱাব নোখোজো। আনকি মোৰ বোৱাৰীজনীকো হেৰুৱাই পেলোৱাৰ ইচ্ছা নাই। এদিন দেৱৰাজৰ কাৰণে বোৱাৰী কৰি আনিছিলোঁ আৰু আজি আজিও মই বিচাৰিম অমৃতা মোৰ বোৱাৰী হৈয়ে থাকি যাওক। কিন্তু মা, নাই নাই, মই তোমাক জোৰ কৰি এইখন ঘৰ ৰাখিব বিচৰা নাই। তুমি মোৰ বোৱাৰী হৈয়ে থাকা। দেৱৰাজৰ পত্নী হয় নহয়, অমৃতৰ পত্নী হয়। তোমালোক দুজনৰ মাজত ভালপোৱা আছে, বিশ্বাস আছে, আৰু সেইকাৰণে হয়তো ভগৱানে তোমালোক দুজনক এনেকৈ লগ লগাই দিছে। অমিতক যিহেতু মই মোৰ ল'ৰা হিচাপে মানি লৈছোঁ, তুমি অমিতৰ পত্নী হ'লে মোৰ কোনো আপত্তি নাই। আৰু মই ভাবোঁ অমিতৰো এই কথাত আপত্তি কৰিবলগীয়া নাই। তুমি মোৰ মনৰ কথাটোকে ক'লা নীলা। মই মনে মনে এই কথাটোকে ভাবি আছিলোঁ। এতিয়া তুমি ক'লা যেতিয়া মই তোমাৰ দৰেই বিচাৰোঁ অমৃতাই এইখন ঘৰত বোৱাৰী হৈয়ে থাকি যাওক, অমিতৰ পত্নী হৈ। পাতে লিখে ফাগুনৰে কাহিনী আছাহি তুমি মোৰ ভাৱনা আৱৰি অধৰৰ গোপনি তোমাৰ নাম বাগৰে ধূলিময় আবেলি হৰা পাতে হাঁহিলে। মানুহে কয় সকলোবোৰ ভগৱানৰ ইচ্ছা। এয়া তোমাৰ কেনেকুৱা ইচ্ছা আছিল ভগৱান? তুমি বোলে মানুহৰ পৰীক্ষা লোৱা, মোক এইবোৰ তুমি কি পৰীক্ষা লৈছা? যাক লৈ সপোন দেখিছিলোঁ সেই মানুহজনী, সেই সপোনবোৰ তুমি মোৰ পৰা বৰ অন্যায়ভাৱে কাঢ়ি লৈ গ'লা। নিজকে হেৰুৱাই পেলাইছিলোঁ, মাকো হেৰুৱাই পেলাইছিলোঁ। আকৌ তুমি ইচ্ছা কৰিলা সকলোবোৰ ঘূৰাইও পালোঁ। আৰু এতিয়া তোমাৰ কি ইচ্ছা ভগৱান? যিয়ে মোৰ সপোনবোৰ ভাঙি পেলাইছিল, সেই মানুহজনৰ ঘৰত মই আপোনকৈ থাকি যোৱাটো বিচাৰিছা নেকি তুমি? আৰু অমৃতা, তাইক মই কি উত্তৰ দিওঁ? কোনে ভুল কৰিছিল তোমাৰ ওচৰত, মই নে অমৃতাই?
যদি আমি একেলগে থকাটোৱে তোমাৰ ইচ্ছা আছিল তেনেহ'লে এনেকুৱাবোৰ কিয় কৰিলা? আজি আপোন মানুহজনীৰ চকুত হৈ মই ক'ব পৰা নাই, আহা আমি একেলগে একেখন ছালৰ তলত থাকি জীৱনটোত আগবাঢ়ি যাওঁ। কিয় ভগৱান, কিয় মোৰ জীৱনটো ইমান জটিল কৰি পেলালা? কি বিচাৰিছা তুমি ভগৱান? মোক উত্তৰ দিয়া তুমি মোক। দেৱৰাজে নিজৰ ভালপোৱাৰ কাৰণে দুটাকৈ জীৱন ধ্বংস কৰি পেলালে। জীয়াই থকা হ'লে চাগে কেতিয়াও ক্ষমা কৰি নিদিলোহেঁতেন। অমিত, যিবোৰ প্ৰশ্নৰ উত্তৰ তুমি বিচাৰিছা সেইবোৰ প্ৰশ্নৰ উত্তৰ ভগৱানৰ পৰা ময়ো বিচাৰোঁ। কিন্তু কি জানা, ইয়াৰ উত্তৰ ভগৱানে আমাক দিব নোৱাৰে। উত্তৰবোৰ আমি নিজেই নিজৰ পৰা বিচাৰিব লাগিব। এবাৰ নিজক প্ৰশ্ন সোধা, তুমি সঁচাকৈয়ে মোক তোমাৰ জীৱনত বিচাৰানে? নিজক সোধা আৰু উত্তৰটো মোক ক'বা। এহাল পুত্ৰহাৰা মাক দেউতাকে তোমাৰ পৰা পুত্ৰৰ মৰম বিচাৰিছে, পাৰিবানে তেওঁলোকক আঁকোৱালি ল'ব? জীৱন বাটত ঘূৰিছো বিচাৰি, মানুহৰ চকুত, সমাজৰ চকুত মই এতিয়া বিধৱা। সঁচা অন্তৰেৰে এতিয়াও জানো মোক আঁকোৱালি ল'ব পাৰিবা? যদি অন্তৰৰ পৰা নিজকে সন্তুষ্ট কৰিব পাৰিম বুলি ভাবা তেনেহ'লে আগবাঢ়া, আৰু যদি নোৱাৰা আনৰ কথা শুনি নিজকে হেৰুৱাই নেপেলাবা। মই নিজক প্ৰশ্নও কৰিম আৰু উত্তৰো নিশ্চয় বিচাৰি পাম, কিন্তু তুমি কি কৰিবা? মই কেতিয়াবাই নিজক প্ৰশ্ন কৰিছোঁ আৰু উত্তৰো পাইছোঁ। দেৱৰাজে আচলতে ক্ষমাৰ যোগ্য নোহোৱা কাম এটাই কৰিছিল। ভালপোৱাই কেতিয়াবা সৃষ্টি কৰে, কেতিয়াবা ধ্বংস। সেইটো আজিৰ কথা নহয়, যুগ যুগ ধৰি এই কথা চলি আহিছে। দেৱৰাজে নিজৰ ভালপোৱাৰ কাৰণে দুটাকৈ জীৱন ধ্বংস কৰি পেলালে। জীয়াই থকা হ'লে চাগে কেতিয়াও ক্ষমা কৰি নিদিলোহেঁতেন। কিন্তু কি জানা, মৃতকৰ প্ৰতি আক্ষেপ লৈ থকাৰ মোৰ বোধেৰে ভুল। সেয়েহে দেৱৰাজক মই অন্তৰেৰে ক্ষমা কৰি দিছোঁ। কিন্তু আশা কৰোঁ ভৱিষ্যতে যেন কোনো দেৱৰাজে কেতিয়াও কাৰোৰে পৰা জোৰকৈ ভালপোৱা আদায় কৰাৰ চেষ্টা নকৰে। ভুল দেৱৰাজে কৰিছিল, আৰু এই ভুলৰ শাস্তি তাৰ মাক দেউতাকে পোৱাটো মই একেবাৰে নিবিচাৰোঁ। আৰু সেই হিচাপত তেওঁলোকে দিয়া প্ৰস্তাৱ মই মানি ল'বলৈ সাজু আছোঁ। মই ধৰি ল'ম মোৰ দুজনকৈ দেউতা আৰু 3গৰাকী মা, আৰু এই তিনিওখন ঘৰ কোনোগৰাকী সদস্যকেই মই জানি শুনি একেবাৰেই দুখ দিব নোৱাৰোঁ। বাকী ৰলা তুমি। তুমি মোৰ জীৱন আছিলা, আৰু এতিয়াও মই তোমাৰ সৈতে একেলগে জীৱনটো কটাবলৈ সাজু আছোঁ, যদিহে মোৰ এই অৱস্থাটো তুমি মোক সঁচা অন্তৰেৰে আঁকোৱালি ল'ব পাৰা। অমিত, মই বিচাৰোঁ আবেগেৰে নহয়, বিবেকেৰে সিদ্ধান্ত লোৱা, আৰু যদি পাৰা মোৰ দৰেই দেৱৰাজক ক্ষমা কৰি দিবা। ময়ো এই সময়খিনিলৈ এনেকৈ ৰৈ আছোঁ অমিত। অমিতা, আমি একেলগে থাকিলে সকলোৱে শান্তি পাব, দেৱৰাজো মুক্তি পাব।
তুমিও মোক কথা দিয়া আমি সদায় একেলগেই থাকিম বুলি। তোমালোকে মোক ক্ষমা কৰি দিয়া, তেতিয়াহে মই মুক্তি পাম। তোমালোকৰ জীৱনত মই যিখিনি ক্ষতি কৰিলোঁ সেই কথাখিনি মোক বৰ কষ্ট দি আছে। তোমালোকৰ ভাল পোৱাৰ ওচৰত মই হাৰি গ'লোঁ। তোমালোক দুই একলগ হোৱা দেখা পালে মই মোৰ ঠাইলৈ ঘূৰি যাম। অমিত, অমৃতা তোমাৰে আছিল, তুমি তাইক আঁতৰাই নপঠিয়াবা। মাহঁতে বিচৰাৰ দৰে তুমি তাইক তোমাৰ পত্নী বুলি মানি ল'বা আৰু মোৰ ঘৰখনৰ অভাৱ পূৰণ কৰিবা। তুমি মোক কথা দিয়া অমিত, মাৰ সকলো ইচ্ছা পূৰণ কৰিবা বুলি। তোমাৰ সেই উত্তৰে মোক মুক্তি দিব। মোক মুক্তি দিয়া, মুক্তি দিয়া অমিত। অমৃতা, আমি একেলগে থাকিলে সকলোৱে শান্তি পাব, দেৱৰাজেও মুক্তি পাব। তুমিও মোক কথা দিয়া আমি সদায় একেলগেই থাকিম বুলি। ময়ো তোমাক হেৰুৱাব নোখোজো অমিত। ভাগি যোৱা মনবোৰ আকৌ এবাৰ তোমাৰ ভালপোৱাৰে সজাই তুলিব বিচাৰিম। দিবানে? তোমালোকে মোক মুক্তি দিলা, ইয়াতকৈ মোক আৰু কি লাগিছে? তোমালোক সদায় সুখী হৈ থাকা, মোৰ শুভেচ্ছা সদায় আছে। সঁচাকৈ দেৱৰাজে মুক্তি পাবনে? পাব। আমি তাক অন্তৰেৰে ক্ষমা কৰি দিছোঁ, নিশ্চয় মুক্তি পাব। আমি এতিয়া যাওঁ ব'লা, আমাৰ ডিচিশ্যনলৈ সকলোবোৰ ৰৈ আছে। চিনাকি অচিনাকি মনৰে অনুভূতি মনতা সামৰি দুমোজাৰ পৃথিৱী সেমেকা দুবৰি চোতালৰ বিননি তোমাৰ বুকুতে হেঁপাহৰ জিৰণি আশাৰ পদূলিত এগছি চাকি মোৰ জীৱনত কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী কৃষ্ণ